অসমৰ যি ভয়ংকৰ পৰিৱেশ বানপানীৰ পৰিৱেশ আৰু তাৰ বিপৰীতে চৰকাৰৰ অতি নিম্নমানৰ যি সাহায্য নীতি তথা উদাসীনতা এটা গভীৰ উদ্বেগৰ বিষয় হৈ পৰিছে। কোনো নীতি নাই আৰু উদাসীনতা। সকলোৱে জানে যে তাৰ আগতে মই এইটো কৈ ল'ব খুজিছোঁ যে ইতিমধ্যে মই সংসদৰ মজিয়াত অসমৰ বানপানীৰ বিষয়টো কেইবাবাৰো উত্থাপন কৰিছোঁ আৰু এইবাৰ অতি চমু অধিৱেশনত যিহেতু কোনো ধৰণৰ সুবিধা নাছিল তাৰ মাজতে মই ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত হোৱা বিতৰ্কত বানপানীৰ বিষয়টো উত্থাপন কৰি কিছু কথা কৈছিলোঁ। পূৰ্বৰ দৰে এইবাৰো আমি দেখিছোঁ যে বানপানী হোৱাৰ যিটো সম্ভাৱনা থাকে সেই সম্ভাৱনাক লৈ তেওঁলোকৰ কোনো গুৰুত্ব নাছিল। এটা জানিব লাগে না বানপানীটো হঠাৎ অহা বস্তু কথা নহয় যে হ'ব, তাৰ কাৰণে এটা প্ৰস্তুতি লাগে, এটা সেইমতে এটা গুৰুত্ব থাকিব লাগে, যিটো চৰকাৰৰ ক্ষেত্ৰত আমি একেবাৰে দেখা নাই। আমি আগতেও কৈছোঁ বা মই আগতেও কৈছোঁ যে বৃহৎ বৃহৎ নদীবান্ধবিলাকৰ কাৰণে অসমত বানপানীৰ শ্ৰেণী পৰিৱৰ্তন হৈছে। হঠাৎ নৈ পানী বাঢ়ি যায় আৰু ফলত যি ক্ষয় ক্ষতি হয়, হঠাৎ পানী বাঢ়ি যোৱাৰ কাৰণে ক্ষয় ক্ষতি হয়, সেই কথা কল্পনা কৰাও টান, নেদেখিলে কল্পনা কৰিব নোৱাৰি। এই 3 বছৰত একেৰাহে অসমত বানপানী হৈছে। 3 বছৰত একেৰাহে বানপানী হৈছে। নামনি, মধ্য, উজনি সকলো অংশতে ৰাইজ ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হৈছে। কিন্তু চৰকাৰে তাৰ পৰা কোনো শিক্ষা লোৱা নাই, সেইটোহে বহুত ডাঙৰ কথা। 3 বছৰত একেৰাহে হ'ল আৰু এইবাৰ আক্ৰান্ত হৈছে ভাবিব নোৱাৰাকৈ উজনি, নামনি, মধ্য অসম। কিন্তু তাৰ পৰা চৰকাৰে কোনো শিক্ষা ল'ব খোজা নাই। আমি লক্ষ্য কৰিছোঁ যে কেৱল কেমেৰা লগত লৈ মন্ত্ৰীয়ে মথাউৰিবোৰ চাই ফুৰে। এইটো এটা বৰ লজ্জাকৰ এটা দৃশ্য হৈছে। আমাৰ দেখি দেখি মানুহে আমনি পাইছে। এতিয়া কেমেৰা লৈ ঘূৰি ফুৰিব, মথাউৰি চাব আৰু ডাঙৰ ডাঙৰ কথা ক'ব, সেইবোৰ প্ৰচাৰ মাধ্যমত ওলাব, তাতেই যেন তেওঁলোকৰ কাম শেষ। যিসমূহ মথাউৰি আগত বছৰ নিৰ্মাণ কৰে, যিবিলাক আগৰ বছৰ নিৰ্মাণ কৰে, পিছৰ পৰা ভাঙি যায়। সেইটো বৰ লক্ষ্য কৰিবলগীয়া কথা। এতিয়া বহু কোটি টকীয়া এটা উদাহৰণ দিওঁ। বহু কোটি টকা খৰচ কৰি কলিয়াবৰৰ হাতীমূৰা মথাউৰিটো নিৰ্মাণ কৰা হৈছিল। কি হ'ল এইটো? কোনে কৰিছিলে? সেইটো কেনেকৈ ভাঙি গ'ল? সেইটো মন্ত্ৰী কেশৱ মহন্তৰ ভাতৃয়ে নিৰ্মাণ কৰিছিল আৰু সেইটো ভাঙি গ'ল। তাৰ এতিয়া ক'ত হ'ব? তদন্ত হ'বনে? কোনোবাই দুখীয়া শাস্তি পাবনে? তাৰ কোনো কিন্তু আশা নাই। সেইকাৰণে ক'বলৈ আমি বাধ্য হৈছোঁ যে সকলোতে কেৱল কমিশ্যনৰ অংক। বানপানীৰ নামত সকলোতে কেৱল কমিশ্যনৰ অংক। আৰু মন কৰিব আপোনালোকে যে যোৱা বছৰৰ বানপানীৰ যি ক্ষয় ক্ষতিৰ সাহায্য, সেয়াই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়ালৈকে দিব পৰা নাই। যোৱা বছৰৰ ক্ষয় ক্ষতিৰ এটা সাহায্য আছিলে, সেই সাহায্য তেওঁ এতিয়াও দিব পৰা নাই। মই যোৱা বছৰ বহু ঠাই ভ্ৰমণ কৰিছিলোঁ, বহু বানাক্ৰান্ত অঞ্চললৈ গৈছিলোঁ আৰু চৰকাৰক প্ৰত্যাহ্বান জনাইছিলোঁ। এইটো অসমৰ মানুহৰ হয়তো মনত আছে। মানুহৰ ঘৰ ভাঙি যোৱাৰ বিনিময়ত যি চৰকাৰী টকা দিয়াৰ প্ৰয়োজন বা দিব লাগে, সেইটো এই পৰ্যন্ত একাউণ্টত সোমোৱা নাই। কিমান মানুহক মিছা কথা কৈছে। কেৱল মথাউৰিত গৈ
কেমেৰালৈ ফটো তুলি ডাঙৰ ডাঙৰ কথা কৈছে মন্ত্ৰীয়ে। এইবাৰ বানপানীৰ প্ৰকোপ আৰু বেছি। এইবাৰ বানপানী বহুত এনেকুৱা বানপানী বহু বছৰ ধৰি হোৱা নাই। তাৰপিছত আপোনালোকে যদি দেখে চাব যে জানেই চাগে যে ইতিমধ্যে বানপানীত ৪৬জন মানুহৰ মৃত্যু হৈছে। 46 এইটো এটা চৰকাৰী হিচাপ। আৰু যদি নিশ্চয় আৰু মানুহৰ মৃত্যু হৈছে। চৰকাৰী হিচাপতেই মাত্ৰ ৪৬জন মানুহৰ বানাক্ৰান্তৰ মৃত্যু হৈছে। চৰকাৰীভাৱে যদি আগতীয়াকৈ বিভাগসমূহে সচেতন হৈ থাকিলেহেঁতেন তেতিয়াহ'লে ৪৬জন মানুহে মৃত্যু সাৱটি ল'ব লগা নহ'লহেঁতেন।